মহানগৰীতে আছে 500 বছৰ পুৰণি এক কবৰস্থান। এইখন কবৰস্থানতেই কবৰ দিয়া হৈছিল বহু খ্যাত অখ্যাত ব্যক্তিক। ইয়াতে আছে অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ কবৰ। মহানগৰীৰ এইখন কবৰস্থানত আজিও অনুভৱ কৰা হয় চীনৰ অৱস্থিতি। নিজ চকুৰে ইয়াতে এনেকুৱা জুইৰ ডাঙৰ ডাঙৰ একুৰা জুই আহি যায়। এইখন কবৰস্থানতে আছে এটা অলৌকিক মাজাৰ। এইখন কবৰস্থানত আছে 300ৰ পৰা 150 বছৰ পুৰণি কবৰ। কাৰেণ্ট ট্ৰেণ্ড অসমত আজি এক ব্যতিক্ৰমী অনুষ্ঠান। জাহ্নৱৰ সৈতে চাওক মহানগৰীৰ মাজমজিয়াৰ 500 বছৰ পুৰণি এখন ঐতিহ্যমণ্ডিত কবৰস্থান। স্বাগতম প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে কাৰেণ্ট ট্ৰেণ্ড আছাম আৰু মই জাহ্নৱ যেতিয়া আজি এক বিশেষ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আৰু সেয়া অনুষ্ঠান, এই যি বিশেষ অনুষ্ঠানটো চাই আপোনালোকে নিজেও ভাবিব যে মৃত্যু সঁচাকৈয়ে কেতিয়াবা কেতিয়াবা কিন্তু শিল্প নহয় বুলি যে কওঁ, এইটো ভ্ৰান্ত ধাৰণা। কাৰণ আমি গুৱাহাটীৰ মাজমজিয়াৰ এখন ঐতিহ্যপূৰ্ণ স্থানত আছোঁ, এক পবিত্ৰ স্থানত আছোঁ। মোৰ আশে পাশে থকা পৰিৱেশ দেখি হয়তো আপোনালোকে অনুধাৱন কৰিব পাৰিছে। মই আছোঁ বৰ্তমান উপস্থিত আঠগাঁও কবৰস্থান, এক বিশাল কবৰস্থান, বিশাল ভূমিত গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এইখন কবৰস্থানে বিভিন্ন ঐতিহ্য বহন কৰি আহিছে। ইয়াত 300 পৰা 150 বছৰ পুৰণিও কবৰ আছে, এতিয়াও মজুদ আছে। তেওঁলোকে নীৰৱে নিতালে যি আমাক এৰি থৈ গৈছে, তেওঁলোকে তাত শুই পৰিছে। গতিকে এনে বহু কবৰ আছে আৰু বিশেষকৈ কবৰস্থানখনৰ বিষয়ে যিসমূহ অজানা কথা, লোকবিশ্বাস, সেই লোকবিশ্বাসৰ ওপৰতো আমি কথা পাতিম। লগতে আজি সেই পুৰণি কবৰসমূহ আপোনালোকক দেখুৱাম যে তেওঁলোকে যুগ যুগ ধৰি শতিকা শতিকা পাৰ হৈ তেওঁলোকে কিদৰে অক্ষত অৱস্থাত ইয়াত চিৰনিদ্ৰাত শুই পৰিছে। আহক আজিৰ এই বিশেষ প্ৰতিবেদন কেৱল মাত্ৰ আপোনালোকৰ বাবে। আৰু এই সংক্ৰান্তত আমি বিশদভাৱে জানিবলৈ আমি উপস্থিত যিহেতু হৈছোঁ এই ঐতিহ্যমণ্ডিত আঠগাঁও কবৰস্থানত। আৰু তাতে আমি আজি বিশেষ এগৰাকী ব্যক্তিক লগ পাইছোঁ, জাৱাদুল ইছলাম ডাঙৰীয়া। আৰু জাৱাদুল ইছলাম ডাঙৰীয়া মই পৰিচয়টো মই দি দিছোঁ দৰ্শকসকলক। বিশেষকৈ পশ্চিম গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে একেবাৰে জড়িত, প্ৰাগজ্যোতিষ মহাবিদ্যালয় হওক, সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় হওক, যথেষ্ট জড়িত সামাজিকভাৱে যথেষ্ট সক্ৰিয় এগৰাকী ব্যক্তি। গতিকে দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি কিন্তু সময় দিছে। নমস্কাৰ। আৰু মই যেতিয়া সোমাইছোঁ দাদা, তেতিয়া এটা মই দেখিছোঁ পৰিৱেশটোৱে সম্পূৰ্ণ বেলেগ, সঁচাকৈ তাৰমানে ইয়াত এটা প্ৰশান্তি বিৰাজ কৰিছে। অকণমান জনাওক দাদা এই কবৰস্থানখনৰ বিষয়ে। জয় জয়তে মই কাৰেণ্ট আছাম যিটো এই চেনেলটোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে জাহ্নৱ মোৰ ভাতৃস্বৰূপ, আজি এনেকুৱা এটা মহৎ অনুষ্ঠান এটা কৰিব গৈ আছে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ অসমবাসীক লগতে ভাৰতবাসীক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া মই বৰ্তমান আমাৰ গুৱাহাটী কবৰস্থানত বৰ্তমান থিয় হৈ আছোঁ। আৰু ইয়াৰে আজি গত 3 বছৰ হৈ গ'ল মই দায়িত্বত আছোঁ কাৰ্যকাৰী সভাপতি হিচাপে। বিশেষকৈ আজি যিটো অনুষ্ঠান কৰিছে বা মই ক'ব গৈ আছোঁ, সেইটো সঁচাকৈ মই খুব আনন্দিত হৈছোঁ। এইকাৰণে আনন্দিত হৈছোঁ যে ইয়াতে আমাৰ এইখন কবৰস্থান আজি 1 তাৰিখ জানুৱাৰী মই বৃক্ষৰোপণ কৰাৰ কাৰণে এটা আয়োজন কৰিছিলোঁ। তেতিয়াই মই আমাৰ ৰমেন দা, আমাৰ স্থানীয় আমাৰ MLA, তেখেত আহিছিল। আৰু আহি পেলাই যেতিয়া ভিতৰত সোমাইছিল, তেওঁ তেতিয়াই কৈছিল যে জাৱাদুল, এই
এইখন কবৰস্থানত তুমি আৰু মহৎ কাম কৰিছা, এইটো যে গছ পুলি ৰুব মানে হেৰি কৰিছা, এটা মানে সংকল্প লৈছা। গতিকে 1 তাৰিখৰ দিনাখন কিন্তু মই আহি যেতিয়া চাইছিলোঁ গুগল মেপ মাৰি পেলাই, তেতিয়া দেখিছিলোঁ যে গোটেইফালে ৰঙা, কিন্তু গুগল মেপত যিটো লোকেশ্যন কবৰস্থানৰ সেইটো গোটেইখন গ্ৰীণ দেখা পাই আছোঁ। গতিকে সম্পূৰ্ণ গ্ৰীণ। তেখেতে গৰ্বিত হৈছিল যে সঁচাকৈ আমি ইয়াৰ পৰা আমি কিছু অক্সিজেনটো পাই আছোঁ। গতিকে আৰু তুমি কাম এইটো কৰিব আহিছা যে গছ পুলি ৰুবা, তাতে মই নিজে আহি পেলাই গৰ্বিত হৈছোঁ বুলি তেওঁ নিজেই কৈছে। গতিকে আমি সিফালেও ৰুইছোঁ ঢেৰ গছ, তাতে তেনেকুৱা বহুত মূল্যৱান গছো আছে, নাৰিকল, তামোল বা খাচী গছ, তেনেকুৱা ধৰণৰ গছবোৰো আমি ৰুইছোঁ। গতিকে ঈশ্বৰে কৰাত তেনেকুৱাকৈ অহা যিবোৰ কমিটি আহিব, তেওঁলোকে যাতে এনেকুৱা ধৰণে আগবাঢ়ি যায় আৰু আমাৰ আগতীয়া যিবোৰ মানে শেষ হৈ গ'ল আমাৰ আগৰ কমিটিবোৰ, তেওঁলোকেও কাম কিছু কৰিছে, নকৰা নহয়, কিন্তু সেই কামৰ মাজত কিছুমানটো মানুহৰ আখুৱা থাকেই, মানুহ মাত্ৰেই ভুল হয়। গতিকে ভুলৰ মাজত শুধৰণি কৰি দিয়াটো আমাৰ দায়িত্ব, প্ৰত্যেকজন নাগৰিকৰ দায়িত্ব। গতিকে আগতে কিছুমান সৰু সুৰা ভুল হৈছিলে, যিয়ে নহওক সেইবোৰ যেনেকুৱা ধৰক কবৰস্থানৰ ভিতৰতেই মস্ত এটা পুখুৰী গাঁত খান্দি দিছিলে, সেইটো আমি যেনে তেনে আমাৰ পাব্লিকেলি ৰাইজৰ মানে সহায়ত আমি কোনো ধৰণৰ কবৰস্থানৰ পইচা ক্ষতি নকৰাকৈ যিবোৰ পইচা আমি পাওঁ, সেইবোৰ পইচা দি আমি যিখিনি মানুহ আমাৰ ষ্টাফ আছে 12জন আৰু ইমাম আছে, মুৱাজ্জিন চাহাব আছে, যিবোৰে আজান দিয়ে, নামাজ পঢ়ায়। মছজিদটো আমাৰ এইখন মানে কবৰস্থানখনৰ ভিতৰতে আছে। আৰু এখন কবৰস্থান আছে কাষতেই, যিখনত আপোনাৰ চাবিপুল কবৰস্থান, সেইখনো এইখন কবৰস্থানৰ কমিটিৰ লগতে জড়িত। দাদা এইখিনিতে মই আপোনাক সুধিব বিচাৰোঁ, চাবিপুল কবৰস্থানত কোৱা হয় তাত যাৰ পৰিচয় নাথাকে তেনেকুৱা আমি সৰুৰ পৰাই শুনি আহিছোঁ। হয় হয়, সত্য নেকি? যাৰ কোনো নাথাকে তাতেই তেওঁলোকক জানাজা দিয়া হয়? হয়, তেনেকুৱা ধৰণৰ কথা কেনেকুৱা হয় যে যাৰ ৱাৰিছ নোহোৱা, কোনো ধৰণৰ গাৰ্জেন নাই, তেনেকুৱা ধৰণৰ পালে উপায়বিহীন হৈ ধৰক, যিহেতু সেইখন কবৰস্থান অতীতৰ পৰা তেনেকুৱা ধৰণৰ এটা মানে কাৰ্যত মানে তেওঁলোকে মানে যিবোৰ কমিটি আছিল তেওঁলোকে সেনেকুৱা ধৰণে সংকল্প লৈ তাতেই দিছিলে, আৰু সেই পৰম্পৰা আজিও চলি আছে, আৰু আজিও তাতে সেনেকুৱা ধৰণে দিয়া হয়। আৰু ক'ভিডৰো আছে, ক'ভিডৰখিনিও আমি দিছিলোঁ, আৰু তেতিয়া আমি ইয়াতে কিছুমান মৃত্যু হৈছিল, যেনেকুৱা ধৰক খ্ৰীষ্টিয়ান মানুহৰো মৃত্যু হৈছিলে ক'ভিডত, তেওঁলোকৰ কবৰো আমাৰ ইয়াত দিয়া হৈছে, খ্ৰীষ্টিয়ানৰ দিয়া হৈছে, অনুসৰি দিয়া হৈছে। তেওঁলোকৰ গাৰ্জেন মানুহ আহিছে, আগত থাকি পেলাই তেওঁলোকে বেৰিড কৰিছে, মানে কবৰস্থ কৰিছে, তেওঁলোকৰ নীতি নিয়ম পালন কৰি। সেইটো গভৰ্ণমেণ্টে আমাক সেই কৰিছিল যে তেওঁলোকৰ মানুহ যাব, আহি পেলাই তাতে সেই ধৰণে তেওঁলোকৰ নীতি নিয়ম মতে কবৰস্থ কৰা হৈছে, তেওঁলোকৰ গাৰ্জেন থাকি। দাদা জানি ভাল পালোঁ যে বিশেষকৈ আপোনালোকে ইমানখিনি উদ্যম লৈছে আৰু এই ঐতিহাসিক কবৰস্থানখনৰ বাবে। এতিয়া ঐতিহাসিক বুলি কোৱা হয়, জানিব বিচাৰিম দাদা এই কবৰস্থানখন কেতিয়া, মানে আচলতে কিবা লিপিবদ্ধ আছেনে, কেতিয়াৰ পৰা এই কবৰস্থানখনৰ এনেকৈ ধৰণৰ চলি আহিছে ইয়াত? ইয়াতে আপোনাৰ কবৰস্থানখন আমি যিটো নথি কিছুমান আছে, কাৰোবাৰ আগৰ কমিটি মানে সেই কিছুমান নথি আছে, আৰু এইখন বাৰে বাৰে আপোনাৰ প্ৰায়ে মানে আমাৰ খবৰ কাগজত, নিউজ পেপাৰত যিটো তাতেও দিয়ে যে ঐতিহাসিক কবৰস্থান এখন ভাৰতৰ ভিতৰতে ঐতিহাসিক। এনেই নথি হিচাপে প্ৰায় এইটো কবৰবোৰে আছে প্ৰায় 150-200 বছৰৰ। 150-200 বছৰৰ। আৰু এনেই আপোনাৰ মই যিটো জানো, যিমান দূৰ মোৰ ভুল হ'ব নালাগে সম্ভৱ, যদি ভুলো হয় ক্ষমা কৰিব, 300 বছৰৰ ওপৰত বুলি কয় মানুহবোৰে, যে 300+। অৰ্থাৎ ইয়াত 300 বছৰৰ পুৰণা কবৰো আছে। আমি দেখুৱাম লাহেকৈ দৰ্শকসকলক, 300 বছৰৰ পুৰণা আছে। আচ্ছা, তেনেকুৱা ধৰণৰ আপোনাৰ নজিৰ ইয়াতে আছে। এতিয়া যিখিনি আমাৰ আগৰ কমিটিয়ে সংৰক্ষিত কৰি ৰাখিছে সেইবোৰ ধৰক মোটামুটি 180 বছৰ, 150 বছৰ, তেনেকুৱা ধৰণৰ কবৰবোৰ সংৰক্ষিত কৰা আছে। সেইবোৰ নিশ্চয় আপোনালোকে দেখা পাব। আৰু ইয়াতে বিশেষকৈ আমাৰ অসমৰ মানে সেই সময়ত অবিভক্ত অসম যিখন আছিল, তেতিয়া আপোনাৰ চিলেটত আমাৰ ৰাজধানী আছিল, যিখন আজিৰ দিনত বাংলাদেশ বুলি কয়।
সিলেটত যেতিয়া ৰাজধানী আছিল তেতিয়াৰ তাৰমানে যিজন মানে আমাৰ চিফ মিনিষ্টাৰ বুলি কয় নে তেতিয়া প্ৰাইম মিনিষ্টাৰ বুলি কৈছিল এনেকুৱা ধৰণৰ তেওঁ আছিল ছাৰ সাদুল্লাহ সৈয়দ ছাৰ সাদুল্লাহ সাহাব তেখেতৰ কবৰো ইয়াতেই আছে 1955ত তেওঁ ঢুকাইছিল আৰু তেতিয়া তেওঁক ইয়াতেই কবৰস্থ কৰা হৈছিলে আৰু তেওঁৰ কবৰ ইয়াতেও আছে আৰু তেওঁৰ কবৰো আমি সংৰক্ষিত কৰি ৰাখিছোঁ বৰ্তমান আছে আপোনালোকে দেখিব বা ৰাইজে দেখা পাব এই মাধ্যমেৰে আৰু বিশেষকৈ আমাৰ ঐতিহাসিক কবৰস্থানখনত আমি আমাৰ সমূহ ৰাইজৰ সহায় সহযোগতেই আমাৰ চলাই আছোঁ বৰ্তমান আজি 100 বছৰ হ'ল ৰাইজে চলাই আছে আৰু এইটো আমাৰ কমিটিবোৰ গঠন কৰি দিয়ে ইয়াতে 13খন সমাজ আছে এই 13খন সমাজৰ মছজিদ যিমান আছে প্ৰায় 40টামান হ'ব মছজিদ তেওঁলোকৰ মানুহখিনি আহি ইয়াতে কমিটিখন গঠন কৰি দিয়ে তো গতিকে সেনেকুৱা ধৰণৰ কাৰ্য আজিলৈ চলি আহি আছে আৰু পিছলৈও নিশ্চয় এনেকুৱাকৈ চলি যাব দাদা আপুনি কৈছে যে 300 বছৰ পুৰণি গতিকে হয়তো নিশ্চয় আহোম দিনৰ পৰাই ধৰক নিশ্চয় তেনেকুৱা ধৰণৰ এটা আমি শুনা কথা নথি আছে নে নাই মই নাজানো কাৰণ মোৰ আজি 3 বছৰৰ পৰা এই দায়িত্ব লোৱা আছে ইয়াতে গতিকে মই যিটো শুনিছোঁ কাবাৰ তাত নিশ্চয় নথিবোৰ আছে ওলাই যাব সময়ত ওলাব তেওঁলোকে দিব নিশ্চয় এইটো আহোমৰ দিনৰ বুলি কয় তেতিয়া আহোমৰ দিনতে তেতিয়াৰ মানে কিছুমান কবৰস্থ হৈছিল যিবোৰ নেকি ঢুকাইছিল তেতিয়া ইয়াতে মুছলিম যিখিনি মোগল বা সেই এনেকুৱা ধৰণৰ শুনা পাইছোঁ যে তেওঁলোকৰো কবৰ ইয়াতে হৈছিল আৰু মোগল যিবোৰ যুদ্ধত ৰৈ গৈছিল ইয়াতে ৰৈ যোৱাৰ পিছত ইয়াতে ঢুকাওঁতে ইয়াতে সেইখন তেতিয়া তাৰমানে তেওঁলোকে প্ৰতিষ্ঠিত কৰি দিছিল যে এই কবৰস্থানত কবৰ দিয়া হওক আৰু তেতিয়াৰ দিনত আপোনাৰ ব্ৰিটিছৰ দিনত কয়দী যিবোৰ আছিল মুছলিম সেই কয়দীবোৰৰো ইয়াত কবৰ দিয়া হৈছিল কয়দীবোৰকো ইয়াত কবৰ দিছিলে যোদ্ধাবোৰক দিয়া হৈছিলে আৰু বহুত ব্ৰিটিছৰ লগত যুদ্ধ কৰি পেলাই যিবোৰ শ্বহীদ হৈছিলে স্বাধীনতা সংগ্ৰামত তাৰেও আপোনাৰ কবৰবোৰ আছে ইয়াতে ইতিহাস আছে দৰ্শকসকল এতিয়া আমি যাব বিচাৰিছো সেই কবৰ কেইটালৈ যিকেইটা কবৰ অৰ্থাৎ যথেষ্ট পুৰণা ঐতিহ্য বহন কৰি আছে গতিকে আমি তালৈ যাম আমি এতিয়া দাদাৰ সৈতে আহি উপস্থিত হৈছোঁ এটা ঐতিহ্য বহন কৰা এটা কবৰৰ ওচৰলৈ গতিকে দাদাৰ পৰা জানিব বিচাৰিম ইয়াতো লিখাই আছে ছাৰ সৈয়দ মহম্মদ সাদুল্লাহ দাদা অকণমান ক'ব হয় এখেত আমাৰ সেই ব্ৰিটিছৰ আমোলত তেওঁ আমাৰ অসমক প্ৰতিনিধিত্ব কৰিছিলে ছাৰ সাদুল্লাহ সৈয়দ সকলোৱে জ্ঞাত এইটো আৰু আমি সৌভাগ্য যে তেওঁৰ কবৰ আমাৰ এই ঐতিহাসিক গুৱাহাটী কবৰস্থান যিখন আঠগাঁৱত অৱস্থিত আৰু তাতে তেওঁ কবৰস্থ হৈছিলে আৰু সেই কবৰ বৰ্তমান আপোনালোকৰ চকুৰ আগত তেওঁ 8 জানুৱাৰী 1955 চনত ঢুকাইছিলে 1955 চনত ঢুকাইছিলে তেখেত আৰু তাৰপিছত তেখেতক তাত খুব তেখেতক কবৰ দিয়া হৈছিলে আৰু খুব সুন্দৰভাৱেই ৰখা হৈছে ঐতিহ্য আৰু ইয়াত লিখা আছে আণ্ডাৰ প্ৰিজাৰ্ভেশ্যন অফ অল্ড এণ্ড এনচিয়েণ্ট কবৰ GKC আঠগাঁও গুৱাহাটী 2007 অৰ্থাৎ 2010 of Sir Syed Mohammad Sadullah died on 8 January 1955 Chief Minister of Undivided Assam অৰ্থাৎ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী অবিভক্ত অসমৰ এই প্ৰথম গৰাকী অবিভক্ত অসমৰ মুখ্যমন্ত্ৰী কিন্তু ইয়াত এতিয়াও শুই আছে নীৰৱে নিতালে চিন্তা কৰক এয়া হৈছে ঐতিহ্য আমি পুনৰ আগবাঢ়িম আমি আহিছোঁ আৰু এটা পুৰণা কবৰস্থান অৰ্থাৎ কবৰলৈ আৰু দেখিছে গোটেই কিছু জৰাজীৰ্ণ হৈছে মই দাদাক মাতিছোঁ ইয়ালৈ দাদা আহক বহুত পুৰণা যেন লাগিছে এইটো বহুত আপোনাৰ প্ৰায় 150ৰ বেছি হ'ব 150 বছৰতকৈও পুৰণি হ'ব এইটো কিন্তু ইয়াৰ সেই আমি গৱেষণা মানে এইটো চাই আছোঁ এইটো কিমান বছৰ পুৰণি এনে চালেই গম পায় যে সেইবোৰ ইটা যিবোৰ ইটা ধৰক আজি বহু 100 বছৰ পুৰণি ইটাৰ মানে সেই প্ৰলেপ আছে আৰু এই কবৰটো নিশ্চয় আমি উলিয়াম কাৰ কেনেকুৱা ধৰণে চিমেণ্ট ব্যৱহাৰ হৈছিল নে নাই মই অলপ ক্লোজ কৰিব অনুৰোধ কৰিছোঁ কেমেৰা পাৰ্চনক ইয়াত চিমেণ্ট ব্যৱহাৰ হৈছিল নে নাই সেয়াও কিন্তু এক লক্ষণীয় বিষয় কাৰণ যদি আমি কাৰুকাৰ্য চাওঁ আপোনালোকে দেখিব এক প্ৰাচীন ঐতিহ্য বহন কৰিছে আৰু কিছু কিন্তু আমি যদি লক্ষ্য কৰোঁ ভালদৰে এই যিসমূহ এই ডিজাইন বুলিয়ে কৈছোঁ বাৰু এইবোৰ কিন্তু ক'ৰবাত নহয় ক'ৰবাত পুৰণি অসমৰ প্ৰতিনিধিত্ব কৰা যিসমূহ আমি এতিয়া ঐতিহ্য পাওঁ বিভিন্ন প্ৰান্তত তাৰ সৈতে কিন্তু যথেষ্ট
মিল আছে আৰু বিশেষকৈ এই ধৰণৰ যদি আমি চাওঁ এই ফুল আকৃতিৰ কৰা গৈছে গতিকে সম্পূৰ্ণ অসমীয়া বা অসমৰ সভ্যতা যিটো ফুলৰ যিটো থাকে বা যেনেকৈ নহওক ইয়াত দিছে হয় এইবোৰ ফুল আছে এইটো আপোনাৰ চিমেণ্টটো তেতিয়া মই জানাতো এইটো চিমেণ্টৰ নহয় এইটো চূণ আৰু এই পাথৰৰ গুৰি যিটো হয় ইটাৰ গুৰি দি চুৰকি বুলি কয় এইটো চূণ চুৰকি বুলি কয় এই চূণ চুৰকি দি বনোৱা এই বস্তুটো আজি চাক আজিও অলপ চলপ হেৰি হৈছে যদিও অক্ষত অৱস্থাত মানে এনেকুৱাকৈ আছে আৰু মানে মুক্ত আকাশৰ তলত 100 বছৰৰ ওপৰত পৰি আছে ইয়াত আৰু তেখেতৰ বিষয়ে কোন আছিল সেই বস্তুটো আমি চাম আমাৰ কমিটি বা আমি নিশ্চয় আৰু গভৰ্ণমেণ্টৰ যিবোৰ আছে ডিপাৰ্টমেণ্ট তেওঁলোকেও চাই নিশ্চয় ক'ব পাৰিব আৰু নথি নিশ্চয় থাকিব লাগে আমি চালে গম পাম সেইটো এতিয়া আহিছোঁ এই যিটো কবৰ এই বিশেষ এইটো কবৰৰ অৰ্থাৎ ইয়াত দাদিমা বুলি কয় 150 বছৰীয়া পুৰণা এক কবৰ আৰু মই যেতিয়া চুইছোঁ মই সঁচাকৈ শিহৰিত হৈছোঁ কাৰণ আচৰিত ধৰণে ইয়াত আপোনালোকে দেখিবই দাদিমা বেৰিড অফ বাংলা ইয়াৰ 1295 121 years old as on 2008 under preservation of old and ancient covers কিমান পুৰণা চিন্তা কৰক ইয়াত বাঙালী ভাষাত লিখা আছে ইয়াত ঘটিকাৰ সময় যাবলীয়া সম্বোধন কৰিছিল এনেকুৱা ধৰণৰ কিছু অলপ স্পষ্ট হৈছে এই স্মৰণ চিহ্ন তাহাৰ চৌহান্ন মহম্মদ ইছমাইল চাহেব কস্তুৰ গতিকে 150 বছৰ পুৰণা এক কবৰ আৰু এইখিনিতে মই পুনৰবাৰ জয়াদুল দা আপোনাৰ পৰা জানিব বিচাৰিম ইয়াত এখেতক দাদিমা বুলি কিয় কোৱা হৈছে দাদিমা মানে আচলতে কথা হয় কি তেওঁৰ প্ৰজন্ম যিটো আছিল আৰু আমি 2008ত এইটো ধৰক সেই কৰিছোঁ এই মানে এনচিয়েণ্ট কবৰ বুলি পেলাই ঐতিহাসিক কবৰস্থানৰ ভিতৰত এইটো এটা এনচিয়েণ্ট কবৰ বুলি পেলাই কাৰণ তেওঁ 1295 বাংলা চনত ঢুকাইছিলে গতিকে তেওঁৰ প্ৰজন্ম তেতিয়া নাই তেওঁৰ নাতি পুতিবোৰৰ দৰে মানুহবোৰহে এইবোৰ প্ৰিজাৰ্ভ কৰিছে সেইকাৰণে সেই তেতিয়া 2008ৰ যি কমিটি আছিল তেওঁলোকে সেইটো দাদিমা বুলি পেলাই তেওঁক মানে এটা সম্বোধন কৰিছে সন্মান যাচিছে আৰু সেই সন্মানটো বৰ্তমান চলি পেলাই আমি দাদিমা বুলিয়ে কওঁ যে তেখেতৰ এইটো কবৰ আৰু সেইটো 1295 বাংলা 1295 চনত গতিকে 150 বছৰে মই এইফালে মই কেমেৰা পাৰ্চনক অনুৰোধ কৰিম বিদ্যুতক গতিকে অলপ ইফালে আমি এইফালে বিচাৰিছোঁ যথেষ্ট পুৰণি 150 বছৰ পুৰণা কবৰস্থান ঐতিহ্য আৰু এই ঐতিহ্যক আঠগাঁও কবৰস্থানতে দেখিবলৈ পোৱা যায় আন ক'তো নাপাব গতিকে ইয়াত এতিয়াও বহু ব্যক্তি আহে সন্মান কৰে তেখেতক দেখুৱাইছোঁ ফুল দিয়ে কেণ্ডেল জ্বলাই এয়া হৈছে দাদিমা আৰু দাদিমা নামটোতে থাকে আচলতে এক মৰমখনা যিহেতু আইতা গতিকে এখেতে সকলোৰে কথা শুনে বুলি এক বিশ্বাস অৰ্থাৎ যিয়ে ইয়াত জিয়াৰত কৰে বা প্ৰাৰ্থনা কৰে তেওঁলোকৰ মনোকামনা সিদ্ধি হয় কাৰণ দাদিমা কি আইতা যি আইতাকে সদায় নাতিনীয়েকক কিবা নহয় কিবা দিবহে বিচাৰে ল'ব নিবিচাৰে গতিকে বহু প্ৰান্তৰ পৰা মানুহ আহে ইয়াত প্ৰাৰ্থনা কৰে এয়া হৈছে দাদিমাৰ কবৰ বহু মানুহে নাজানে হয়তো যে এই আঠগাঁও কবৰস্থানৰ ভিতৰত এটা ঐতিহ্যপূৰ্ণ আৰু অলৌকিক এক মাজাৰ আছে আৰু সেই মাজাৰ হৈছে চুফি এগৰাকী সন্তৰ যিগৰাকীৰ নাম হৈছে হজৰত লংগৰ শ্বাহ বাবা আমি ভিতৰলৈ সোমাই যাব চেষ্টা কৰিম আৰু আটাইতকৈ ডাঙৰ কথা প্ৰতি বছৰে 3 মাৰ্চৰ দিনা ইয়াত উৰুচ হয় অৰ্থাৎ ইয়াত ভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকলকে শ্ৰদ্ধালু আহে তেওঁলোকে ইয়াত প্ৰাৰ্থনা কৰে হজৰত লংগৰ শ্বাহ দৰগাহ শ্বৰীফ বুলি কয় আমি ভিতৰলৈ সোমাই আহিছোঁ আৰু দেখিছে যথেষ্ট পুৰণা এক কবৰ কিন্তু এটা মাজাৰ হয় আৰু মই পুনৰ গৈছোঁ জয়াদুল দাৰ ওচৰলৈ জয়াদুল দা ঐতিহ্য বহন কৰিছে এই মাজাৰে আৰু বহুতে কয় যে বহু প্ৰমাণ থকা যি বিচাৰে মনোকামনা সিদ্ধি হয় চুফি এগৰাকী সন্ত আছিলে লংগৰ শ্বাহ অকণমান জানিব বিচাৰিম এই মাজাৰৰ বিষয়ে মাজাৰ একচুৱেলি এনেকুৱা হয় তাৰমানে যিবোৰ মানে মৃত্যুৰ পিছতো তেওঁলোকৰ কিছুমান আৰু বাকী মানুহ যেনেকুৱা আমাৰ ৰাইজৰ কিছু মানুহক হঠাৎ সপোনত দেখুৱাই দিয়ে যে মই অমুক জেগাত আছোঁ তাতে মাটি বা কিবা এটা প্ৰমাণ দেখুৱাই তেওঁ যেনেকুৱা ধৰক মাটিয়ে ফাটি গ'ল মাটি ফাটি পেলাই ওলালে বা এনেকুৱা ফাটি যাব বা এনেকুৱা ধৰণৰ কিছুমান সেইবোৰ যিবোৰে দেখিছে বা শুনিছে তেওঁলোকে সেই সময়ত
সেইটো ঐতিহাসিক কৰাৰ কাৰণে যেহেতু তেওঁ নিজে সপোন দেখুৱাইছে আৰু তাক বিশ্বাস কৰাৰ কাৰণে সেই সপোনটো দিঠকত পৰিণত কৰাবৰ চেষ্টা কৰে যেনেকুৱাকৈ ধৰক এনেকুৱা ধৰণৰ মাজাৰ বনাই পেলাই য'ত নেকি মানুহে সদায় মানে মনত পেলায় আৰু ইয়াৰে মনত পেলোৱা বছৰত প্ৰত্যেক 3 মাৰ্চত প্ৰতি মাহৰ মানে বছৰত আপোনাৰ 3 মাৰ্চৰ দিনা স্মৰণ কৰা হয় তেওঁ আৰু অজস্ৰ মানুহ আহে আৰু তেওঁৰ কাষত প্ৰাৰ্থনা কৰে আৰু তেওঁৰ পৰা যি বিচাৰে সেইটো বিশ্বাস কৰে মানুহে যে আমি নিশ্চয় পাম বা তেনেকুৱা ধৰণৰ গতিকে বাকী কথা হ'ল এই সময়ত প্ৰত্যেক 3 মাৰ্চৰ দিনাখন প্ৰতি বছৰে এটা ভোগ এটা আমি দিওঁ বনাই পেলাই আৰু সেইটো বিলনি কৰোঁ ৰাইজক এইটো দিনজোৰা কাৰ্যসূচী সন্ধিয়াও ইয়াতে আৰু কোনো কথা নাই যে হিন্দু মুছলিম সকলো মানুহ আহে সকলো যিয়ে বিশ্বাস কৰে তেওঁৰ কাষত আহি থিয় হয় আৰু তেওঁৰ কাষত আহি দোৱা মাঙে প্ৰাৰ্থনা কৰে এইটোৱে মানে পৰম্পৰা চলি আহিছে গতিকে কবৰস্থানৰ ভিতৰত দৰ্শকসকল এয়া এক মাজাৰ আৰু এখেত অতি কোৱা হয় ইছলামিক ভাষাত যদি কওঁ আল্লাহ নেক বান্দা বুলি কয় আচলতে আৰু এগৰাকী চুফি সন্ত এগৰাকী মহাপুৰুষ আছিল তেখেত লংগৰ শ্বাহ দৰগাহ শ্বৰীফ বুলি কয় হজৰত লংগৰ শ্বাহ গতিকে আৰু আচৰিত কথা লোকবিশ্বাস অনুসৰি মান্যতা অনুসৰি ইয়াৰ স্থানীয় যিসমূহ ব্যক্তি আছে তেওঁলোকে বিশ্বাস কৰে যে 3 মাৰ্চ এই যি আহিব আছে 3 মাৰ্চত আহি ইয়াত যদি যি উৰুজ হয় বা তেখেতক স্মৰণ কৰা হয় সেইদিনা যদি ইয়াত প্ৰাৰ্থনা কৰা হয় অন্তৰৰ পৰা প্ৰাৰ্থনা কৰা হয় গতিকে মনোকামনা সফল হয় আৰু সেইবাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা 3 মাৰ্চৰ দিনত ইয়াত ভিৰ হোৱা পৰিলক্ষিত হয় নিশ্চয় বিশ্বাস কিবা পাইছে সেইবাবে আহিছে যি নহওক কিন্তু এয়াও এক ঐতিহ্য বহন কৰিছে আঠগাঁও কবৰস্থানৰ আৰু এতিয়া আমি দেখিছোঁ দাদা খুব ধুনীয়াকৈ এই দুটা কবৰ অলপ জনাব নেকি কেতিয়াৰ বা কাৰ আছিলে এই কবৰকেইটা এখেত হ'ল বদৰুজ্জামাল মৰহুম বদৰুজ্জামাল তেওঁৰ সহধৰ্মিনী লগতে তেওঁলোকৰ ফেমিলি মানুহবোৰ আছে তো তেখেত কিন্তু আজি ধৰক সেই স্বাধীন ভাৰতৰ আগত ব্ৰিটিছৰ দিনত তেওঁ ডাঙৰ ঠিকাদাৰ আছিলে অসমৰ খুব নামী আছিলে আৰু হয় বদৰুজ্জামাল আৰু তেওঁৰ ঘৰ এই আমাৰ ভৰলুমুখ পাৰ হৈয়ে কাষতে ঘৰ আপোনাৰ বদৰুজ্জামালে মাছখোৱা নহয় আৰু ঠিক মাছখোৱাৰ বৰ্ডাৰত তেওঁৰ ঘৰ আৰু তেওঁৰ মিছেছ আৰু আমাৰ আটাইতকৈ আৰু গৰ্বিত ইমদাদ আলী বৰ্ণ মেনিলাত তেওঁৰ মানে সেই হৈছিলে মেনিলাত তেওঁ এইটো 9 ছেপ্টেম্বৰ 1914 জন্ম পাইছিলে তেওঁ আৰু 2 নৱেম্বৰ 1994ত এই মানে মেনিলাত সেই হয় এইখিনি গোটেই 5 জুন 1984 তো বেৰিড হৈছিলে তাৰপিছত এই মেনিলাত ঢুকাইছিল তাৰপৰা বডি আনি পেলাই ইয়াতে মানে বেৰিড কৰিছিলে মেনিলাৰ পৰা গতিকে তেওঁ এজন আমাৰ অসমৰ সুপুত্ৰ তেখেতৰ নাম প্ৰায় মানুহে জানে ইমদাদ আলী IAS আছিলে IAS অফিচাৰ আছিলে তেওঁ এইখিনিতে মই দৰ্শকসকলৰ সৈতে কিছু কথা মোৰ মনলৈ অহা দাদা আমি কিছু কথা ভগাই ল'ব বিচাৰিছোঁ এখেত এগৰাকী কণ্ট্ৰেক্টৰ আছিলে সেই সময়ত মহম্মদ বি জামাল ইমদাদ আলী অসম সুগৌৰৱ অসম সন্তান হয়তো জীৱিত কালত যথেষ্ট ঐশ্বৰ্য বিভূতি সুখ স্বাচ্ছন্দ্য আছিলে হয় নিশ্চয় কিন্তু এতিয়া দেখিছোঁ আপুনি একেলগে তেওঁলোকে নীৰৱে নিতালে শুই আছে ইয়াত এই ইছলামিক যিটো আদৰ্শ এই কবৰ দিয়াক লৈ বা মই দেখিছোঁ বহু পিতৃৰ ওচৰতে মাতৃকো দিছে মাতৃৰ লগতে সন্তানৰো কবৰ খুব সুন্দৰভাৱে সজা হৈছে এই যিটো আদৰ্শ ইছলামিক আদৰ্শটোৰ বিষয়ে অলপ জানিব বিচাৰিম দাদা এইটো আপোনাৰ পৰম্পৰা ধৰক অতীতৰ পৰা আহিছে এইটো আমাৰ প্ৰফেট মহম্মদ ৰসুল পাক সাল্লাল্লাহু আলাইহি সাল্লাম হজৰত মহম্মদ চাহাব আৰু তেখেতে তাৰমানে সেই সময়ত যেতিয়া ঢুকাইছিল তেওঁৰো ৰৌজা আছে মদিনা শৰীফত তেওঁ ঢুকোৱাৰ পিছত তেওঁৰ মানে কবৰটো সেনেকুৱা সংৰক্ষিতভাৱে ৰখা হৈছে তেনেকুৱাকৈ যিবোৰ সমৰ্থবান মানুহ তেওঁলোকে সেনেকুৱাকৈ মানে সুন্দৰকৈ সংৰক্ষিত কৰে লগতে যদি সেনেকুৱা কমিটি কবৰস্থানটো বহু আছে অসমতে ঢেৰ কবৰস্থান আছে কিন্তু সেই কবৰস্থানবোৰৰ ভিতৰত ধৰক কমিটিবোৰ কিমানখিনি কেনেকুৱা ধৰণে আগবঢ়াই লৈ যায় সেই কবৰস্থানখন তাৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু এইখন আমাৰ যিহেতু ঐতিহাসিক কবৰস্থান
এইখন আমি ভাৰতৰ ভিতৰতে অন্যতম বুলি ক'লেও ভুল নহ'ব। ভাৰতৰ ভিতৰত হয়। কিমান বিঘা থকা বুলি কৈছিলে এইটো? ইয়াতে আমাৰ মোটামুটি মই জানাত 78 বিঘামান এইখন কবৰস্থানত আছে আৰু তাতে সেইখন যিখন আছে সেইখনত 38 বিঘা। সেইখনত য'ত নেকি ৱাৰিছ নোহোৱা বা তেনেকুৱা ধৰণৰ মানুহ ঢুকায় তেতিয়া তাতেই দিয়া হয় প্ৰায়। আৰু বাকীখিনি ধৰক আমাৰ সমাজৰ লগত জড়িত যিখিনি আৰু অসম ভাৰত বুলি নহয় ইয়াতে ঢেৰ যেনেকুৱা এই মেনিলাৰ পৰা আনি পেলাই ইয়াতে আপোনাৰ বেৰিড কৰিছে এইটো কবৰ। গতিকে তেনেকুৱা পৃথিৱীৰ ঢেৰ মানে জেগাৰ পৰা আহি পেলাই ইয়াতে বেৰিড কৰাও নজিৰ আছে। কিন্তু ইছলামিক অৰ্থাৎ আদৰ্শ মতে আমি দেখো যে বিশ্বাস কৰা হয় যে যিদিনা পৃথিৱী ধ্বংস হ'ব তেওঁলোক আকৌ জি উঠিব, এনেকুৱা এক বিশ্বাস কোৱা আমি শুনিছো। এইটো সঁচা নাই মানে কথা স্পিৰিট যিটো আত্মা, আত্মাটো মৃত্যু নাই, এইটো সকলোৱে জানে। আৰু তেনেকুৱাকে কথাটো হ'ল কি আমি কিছুমান বস্তু যেনেকুৱা ধৰক এতিয়া বতাহটো দেখা পোৱা নাই কিন্তু আমি অনুভৱ কৰিছো যে বতাহ বোলা বস্তু এটা আছে পৃথিৱীত। যে ঠিক তেনেকুৱাকে আমি এটা অনুভৱ কৰোঁ যে আত্মা যেতিয়া নেকি আপোনাৰ পৃথিৱী ধ্বংস হ'ব তেতিয়া এই আত্মাবোৰ নিশ্চয় এক জাগাত মিলন হ'ব। তেনেকুৱা ধৰণৰ বাক্য আমাৰ কোৰাণ শৰীফতো আছে বা সেনেকুৱা ধৰণৰ আপোনাৰ বেদতো আছে মই যিখিনি জানো। গতিকে এই আত্মাৰ যিটো মিলন এবাৰ হ'লেও এইখিনি মানুহ যিহেতু আত্মাৰ মৃত্যু নাই, দেহটোহে সম্বৰণ কৰিছে। গতিকে সম্বৰণ দেহৰ হোৱাৰ পিছত যিটো আত্মাৰ মৃত্যু নাই, গতিকে আত্মাইটো গোটেই বস্তুটো এটা ধৰক মিলিত হ'বই এদিন। যিহেতু পৃথিৱীখন নোহোৱা হৈ গ'লে তেতিয়া নিশ্চয় আপোনাৰ সেইবোৰ একলগ হ'বই লাগিব। কাৰণ এতিয়া বৰ্তমানটো পৃথিৱীতে আত্মা ঘূৰি আছে বা আত্মাবোৰে চাই আছে সকলো কথা, যিটো আমি গম পাওঁ, অনুভৱ কৰোঁ কেতিয়াবা। কিছুমান বস্তু আমি দেখাও পাওঁ কেতিয়াবা। তেনেকুৱা ধৰণৰ ভৌতিক কথা কিছুমান থাকে। গতিকে সেইবোৰৰ ভিতৰত আমি বিশ্বাস কৰোঁ আৰু সেইটো হিচাপতে আছে। আৰু তেওঁলোকৰ কাষত আহিলে বা তেওঁলোকৰ আত্মাও আহি পেলাই থিয় হয় আৰু আপোনজনৰ যেতিয়া স্মৰণ কৰা হয়, ঠিক তেনেকুৱা ধৰক আজি কবৰস্থান বুলি নহয়, আজি আপুনি যদি শ্মশানত যায়, পবিত্ৰ শ্মশানত থিয় হ'লেও আপোনাৰ সেই যিটো মনৰ যিটো ভাৱ বা অনুভূতি, যিবোৰ আপোনাৰ আবেগ, সেইবোৰ অট'মেটিকলি আপোনাৰ আহে। কাৰণ এইখনে শ্মশান হওক, আমাৰ কবৰস্থান হওক, এইবোৰত আপোনাৰ অন্তিম যাত্ৰা। আৰু অন্তিম যাত্ৰাত যিহেতু মানুহবোৰ আহে, মিলিত হয়, জীয়াই থকা আপোনজন সঁচাকেই তাতে খুব বেছি মানে আৱেগিক হয়, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰে। এইটো আমাৰ সকলো ধৰ্মতেই আছে যে এইখিনি জেগা সংৰক্ষিত আৰু ভালকৈ থ'ব লাগে। গতিকে মোৰ অহা আৰু যি পিছত আহিব ইয়াতে কমিটিখন চলাব বা এই কবৰস্থানখন চলাব, এই কমিটিখনেও যাতে ইয়াতকৈও ভাল কৰি যায়, আমাতকৈও ভাল কৰি যায় আৰু অহা প্ৰজন্মৰ কাৰণে এইবোৰ নজিৰ হৈ থাকে, তেনেকুৱা ধৰণৰ মই আহ্বান সমূহ ৰাইজকে কৰিম। নট কবৰস্থান বাট অলছ' এই শ্মশানবোৰতো। মোৰ এতিয়া 3 বছৰৰ অভিজ্ঞতা, গতিকে শ্মশানবোৰতো সেনেকুৱা হ'ব লাগে। এতিয়াতো শুনিছোঁ মোদীজীয়ে এনেকুৱা ভাল এটা কাম কৰিছে, শ্মশানবোৰত খুব সুন্দৰকৈ আপোনাৰ এই আগবঢ়াই লৈ গৈছে আৰু কবৰস্থানতো দিছে, তেওঁ কবৰস্থানবোৰতো দিছে। গতিকে আমাৰ ইয়াতে এতিয়া যিহেতু আমি ৰাইজে কৰি আছোঁ, তথাপিতো আমাৰ ৱাল এখন GMCয়ে সেই পিছেৰে নলাৰ কাষেৰে আমাৰ সীমামূৰীয়াত ধুনীয়াকৈ আপোনাৰ আমাৰ মেয়ৰ চাহাবে মৃগেন ফৰণীয়া আৰু আমাৰ ইয়াৰে যি কাউন্সিলাৰ আমাৰ এই সৌৰভ ঝুনঝুনৱালা, তেখেতৰ এটা সৎ কাৰ্য হ'ল এইটোৱে। তেওঁৰ দিনত, কাউন্সিলাৰৰ দিনত আমাৰ পিছফালে ৱালখন আৰম্ভ কৰিছে। নিশ্চয় তেওঁ এইখিনি সম্পূৰ্ণ কৰিব। প্ৰায় 1100 মিটাৰ, 1100 মিটাৰ কাম আৰম্ভ কৰিছে। তেওঁ অলৰেডি চেংচন কৰিছে 10 লাখ টকা কাম আৰম্ভ কৰিছে। আমি সেই ফলক আমি উদ্বোধনো কৰিছোঁ আৰু সেইবোৰ আছে, আমাৰ ফলক লিখা আছে। গতিকে আমি তাৰ কাৰণেও তেওঁলোকক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিখন চৰকাৰ চলাই আছে, তেওঁলোকে মানুহে কয় যে এইটো হৈছে, কিন্তু আমি কিমান নজিৰভাৱে, আমি কিমান সুন্দৰকৈ কামবোৰ আমি আগবঢ়াই লৈ গৈছোঁ, আমাৰো দায়িত্ব আছে। আজি আমি আমাৰ দায়িত্বখিনি পূৰণ যদি সুন্দৰকৈ কৰিছোঁ,
চৰকাৰে আমাক শলাগ ল'বই আৰু বেয়া কাম কৰিলে তাৰ শলাগ নলয় আমাক তাৰ কাৰণে তিৰস্কাৰ কৰিব তাৰ কাৰণে প্ৰত্যেকজন মানুহ চৰকাৰ বুলি নহয় মানুহে সমাজে দিব তিৰস্কাৰ গতিকে আমাৰ এই দায়িত্ব আৰু এই দায়িত্ববোৰ আমি পালন কৰিব লাগে সৎভাৱে এইবোৰ হ'ল শেষ যাত্ৰা জাগা য'ত নেকি আমি আহি পেলাই ইয়াত কোনো স্বাৰ্থ থাকিব নালাগে আমাৰ কোনো স্বাৰ্থ হ'ব নালাগে নিস্বাৰ্থভাৱে যেনেকুৱা মাক দেউতাকে মৰম কৰে নিজৰ পুত্ৰ বা পুত্ৰীক নিস্বাৰ্থভাৱে মৰম কৰা মানুহ দুজনে হ'ল মাক দেউতাক গতিকে এই মাক দেউতাকে যেনেকৈ নিস্বাৰ্থভাৱে মৰম কৰে ইয়াতে ধৰক মোৰ ভাই আছে মা দেউতা আছে শ্মশানতো গুচি যায় পৃথিৱীৰ পৰা শেষ বিদায় লৈ কিন্তু তেওঁৰ আত্মাটোত মৃত্যু নহয় গতিকে ঠিক তেনেকুৱা যিটো হিন্দু শাস্ত্ৰত আছে আত্মাৰ মৃত্যু নাই ঠিক তেনেকুৱাকৈ আমাৰ মুছলিম মানুহখিনি বিশ্বাস আমি কৰোঁ যে আত্মাৰ মৃত্যু কেতিয়াও নাই আত্মা সদায় থাকিব আৰু যেতিয়ালৈ পৃথিৱী থাকিব পৃথিৱী ধ্বংসৰ পিছত সেইটো কেনেকুৱা ধৰণে আগবাঢ়ে সেইটো আৰু নেদেখাজনে জানিব খুব সুন্দৰ কথা কৈছে দাদাই আৰু প্ৰিয় দৰ্শক সঁচাকৈ ৰাইজৰ বহুখিনি কৰণীয় আছে বিশেষকৈ গুৱাহাটীৰ মাজমজিয়াত এটা ঐতিহ্য বহন কৰিছে আৰু মই আজি আহিতো মই দেখিছোঁ যে ইয়াত হয়তো আহিব লাগে চাব লাগে প্ৰতিগৰাকী ব্যক্তি আহক সেয়া কোনো হিন্দু মুছলমানৰ কথা নাই শিখ খ্ৰীষ্টানৰ কথা নাই আহক তেওঁলোকে পৰিৱেশ চাওক কাৰণ ইয়াত আমাৰ এৰি যোৱা যিসকল ব্যক্তি সেইসকল নীৰৱে নিতালে শুই আছে তেওঁলোকে সাক্ষ্য বহন কৰি আছে এই সোণালী অতীতৰ যি হওক ভাল লাগিল দাদা কিন্তু মই আপোনাৰ পৰা বিদায় ল'ব লাগিব কিন্তু মোৰ সঁচাকৈ যাব মন যোৱা নাই আচলতে যি হওক দাদা কিন্তু জানিব বিচাৰিম এটা কথা কয় বহু আমি শুনি আহিছোঁ সৰুৰ পৰাও আৰু বিশ্বাসে যিদৰে মিলয় হৰি ঠিক তেনেকৈ এইসমূহ বিশ্বাসে লোকবিশ্বাসে কিন্তু আমাক ক'ৰবাত ন ক'ৰবাত আমাক এক অনুশাসনত বান্ধি ৰাখিছে যি ধৰণে বুঢ়া ডাঙৰীয়া কথা কোৱা হয় ঠিক তেনেকৈ কিন্তু জিনৰো কথা আমাৰ ইছলামধৰ্মী সমাজত আছে বহু কথা আছে বহু লোককথা আছে লোকবিশ্বাস সেইবোৰ যি হওক আমি কোনো পোষকতা কৰা নাই কিন্তু সঁচাকৈ দাদা এনেকুৱা ধৰণৰ জিন বা এক অলৌকিক বা কিবা তেনেকুৱা কবৰস্থানত কেতিয়াবা এনেকুৱা ঘটনা ঘটিছেনে বা কেতিয়াবা কাৰোবাৰ মুখেৰে আপুনি শুনিছেনে এটা জনশ্ৰুতিয়ে হওক বাৰু এনেকুৱা আপোনাৰ জিনটো আছে জিনটো আপোনাৰ জিনৰ আপোনাৰ পবিত্ৰ মক্কা শ্বৰীফত জিনৰ মছজিদো বনাই দিয়া আছে আচ্ছা এইটো প্ৰফেট মহম্মদে তেতিয়াই বনোৱা তেওঁ তাতে জিনবোৰকো নামাজ পঢ়াইছিলে আৰু তেওঁৰ আনুগত্যত বহু জিনে তাৰমানে তেওঁৰ পৰা আনুগত্যত আহিছিলে আৰু এতিয়াও সেনেকুৱা আছে নজিৰ এতিয়া যেনেকুৱা ধৰক ইয়াতে যিটো দেখিছোঁ মই মানে মোৰ আগৰ কমিটিয়ে দেখা নিজ চকুৰে ইয়াতে এনেকুৱা জুইৰ ডাঙৰ ডাঙৰ একুৰা জুই আহি যায় আহি পেলাই আপোনাৰ কবৰৰ ওপৰতে একদম মানে জ্বলি উঠে তেতিয়া আমি চিন্তা কৰোঁ যে এইটো কি জুই জ্বলিলে এইটো নিশ্চয় হয়তো তেওঁৰ হয়তো কৰ্মৰ কিবা ফল থাকিব পাৰে এইটো আৰু আমি গম নাপাওঁ কিন্তু এটা বিশ্বাস কৰিছোঁ জুই দেখা পোৱা মানুহে নিজ চকুৰে দেখা পোৱা মানুহে মোক কৈছে যেনেকুৱা কবৰৰ আকাৰত প্ৰকাণ্ড জুই জ্বলি উঠিছে গতিকে সেইবোৰ সেনেকুৱা ধৰণৰ কৰ্মৰ ফল হ'ব পাৰে আৰু সেইটোতো আমাৰ বাণীবোৰত আছে ঈশ্বৰৰ বাণী আৰু ঈশ্বৰৰ বাণী যিবোৰ আছে কোৰাণ শ্বৰীফ আছে বেদ আছে সেইবোৰত কৈছে যে কৰ্মৰ ফল এদিন ভুগিব লাগিব আৰু ইহকালতো ভুগিব লাগিব পৰকালতো ভুগিব লাগিব গতিকে সেইটোৰ পৰা কোনো নিষ্ঠা নাপায় গতিকে মই এটাই ক'ম যে মানুহ হিচাপে যিহেতু শ্ৰেষ্ঠ প্ৰাণী আমি ঈশ্বৰে আমাক শ্ৰেষ্ঠ প্ৰাণী হিচাপে জন্ম দিছে মানুহ গতিকে মানুহ হিচাপে আমি জন্ম লাভ যিহেতু কৰিছোঁ শ্ৰেষ্ঠ জীৱ হিচাপে গতিকে আমি শ্ৰেষ্ঠভাৱেই আমি পৃথিৱীৰ পৰা যাব লাগিব আৰু সেইটো সংকল্প ল'লে কেতিয়াও মানুহৰ মাজত কোনো বিভেদ নাহে মানুহৰ মাজত কেতিয়াও সংঘাত নহয় আৰু তাৰ কাৰণে আমিও মানুহ মাত্ৰে ভুল আছে মোৰো ভুল হ'ব পাৰে গতিকে ময়ো সেইটো সংকল্প সদায় লৈ থকাৰ চেষ্টা কৰোঁ আৰু কৰি যাম এইটো ৰাইজেও কৰক এনেকুৱা ধৰণে আগবাঢ়িলে নিশ্চয় আমাৰ সুন্দৰ অসম এখন সুন্দৰভাৱে গঢ়িব নিশ্চয় খুব ধুনীয়া কথা ক'লে এয়া আছিল জাৱাদুল ইছলাম আমি বহু কথা পাতিলোঁ দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বহুমূলীয়া সময় আমাক দিলে আমি বহুখিনি কথা জানিলোঁ আঠগাঁও এই যি ঐতিহ্যমণ্ডিত কবৰস্থান বিশেষকৈ সঁচাকৈয়ে এয়া ঐতিহ্য বহন কৰি আছে আৰু বিশেষ কি ক'ম কাৰণ মই নিজেই আহি অভিভূত হৈছোঁ ইমান সুন্দৰ পৰিৱেশ খুব চাফ চিকুণতাৰ ক্ষেত্ৰতো মই দেখিছোঁ অতি নিয়াৰিকৈ এই কবৰস্থানখন ৰখা হৈছে আৰু এয়া কিন্তু ৰাজ্যৰ সম্পদ অসমৰ সম্পদ এই সম্পদ হিচাপে আঠগাঁও কবৰস্থানক আমি মানি ল'বই লাগিব কাৰণ ইয়াত ৩০০ বছৰ পুৰণিকলীয়াও কবৰস্থান আছে জাৱাদুলে আমাক দেখুৱাইছে যে মেনিলাৰ পৰা নচৰ দিয়া আনি ইয়াত কবৰ দিয়া এটা কবৰৰ বিষয় কিন্তু মই এতিয়া চকুত পৰিছে আৰু জাৱাদুলক মই সুধিছিলোঁ জাৱাদুল যিহেতু অকণমান আঁতৰলৈ আঁতৰি গৈছে গতিকে এইখিনিতে মই আপোনাক দেখুৱাওঁ লণ্ডনত
এখেত আছিলে আৰু এখেতৰ নাম হৈছে স্বৰ্গীয় ডক্টৰ মহম্মদ আছৰাফুজ জামান। লণ্ডনত তেখেত ঢুকাইছিলে আৰু তেতিয়া এখেত কেতিয়া ঢুকাইছিলে সেই কথাও আচৰিত ধৰণৰ কথা যে এখেত সেই প্ৰথম মহাসমৰৰ সময়তেই তেখেত আৰ্মিৰ অৰ্থাৎ সেই সময়ৰ আৰ্মিৰ সৈতে তেখেত জড়িত আছিল, হয়তো চিকিৎসক আছিল। তাৰ পাছত তেখেতে তাতেই ঢুকাইছিলে আৰু সেই সময়তেই তেওঁক ইয়ালৈ অনা হৈছিলে, অৰ্থাৎ আনি ইয়াত জানাজা দিয়া হৈছিলে। আৰু মই জাৱাদুল দাই মোক কৈছিলে এই বিষয়ে যে এই যিটো কবৰ দেখিছে, অৰ্থাৎ এইগৰাকী প্ৰবাদ প্ৰতিম বুলি ক'ব লাগিব, যিহেতু যথেষ্ট পুৰণা, এখেতৰ হয়তো 4টা প্ৰজন্ম এতিয়া পাৰ হৈ গৈছে। এই যিটো কবৰ এনেধৰণৰ নাছিলে, তলৰ পৰা এয়া পকা কৰি আনি সম্পূৰ্ণ উঠোৱা হৈছে। অৰ্থাৎ প্ৰথমে দ আছিলে, তাৰপিছত ইয়াত তলৰ পৰা পকি কৰি আঠগাঁও কবৰস্থান কমিটিয়ে এই খুব সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখিছে। কাৰণ কিয় এইসমূহ খবৰে ঐতিহ্য বহন কৰে। চিন্তা কৰক, প্ৰথম মহাখবৰ লণ্ডনৰ পৰা সেই সময়ত যাতায়াত চিন্তা কৰক, প্ৰথম মহাসমৰৰ সময়ত কি অৱস্থা আছিলে। তাৰপিছত সেই যাতায়াতকো নেওচি, বাধা বিঘিনি নেওচি তেওঁলোকৰ পৰিয়ালেই হওক বা সামৰিকভাৱেই হওক, যেনেকেই নহওক তেখেতৰ নিজৰ জন্মভূমিৰ তেখেতক জানাজা দিয়া গৈছে। গতিকে চিন্তা কৰক মানুহৰ নৈতিক দায়িত্ব তেতিয়া কিমান আছিল আৰু আজি কিমান। বিদায় আপোনাৰ পৰা মাগিব বিচাৰিছোঁ, আপোনাৰ মতামত জনাব, কেনে লাগিল আজি? মই অতি ধন্যবাদ আকৌ পুনৰ কৈছোঁ কাৰেণ্ট ট্ৰেণ্ড আছামক, যে এনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈ পেলাই মোক মাতি আনিছে। আৰু মই নিজকে গৌৰৱান্বিত হৈছোঁ, এইকাৰণে গৌৰৱবোধ কৰিছোঁ। মই কাৰেণ্ট ট্ৰেণ্ড আছাম আহি পেলাই জাহ্নৱ জ্যোতি মোৰ ভাতৃস্বৰূপ, পুনৰাই কৈছোঁ, লগতে কেমেৰামেন বিদ্যুৎ, এওঁলোক আহি পেলাই যিটো সময় বহুমূলীয়া তেওঁলোকে দিলে মোৰ লগত, তাৰ কাৰণে মই তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। যাতে কাৰেণ্ট ট্ৰেণ্ড আছাম সদায়ৰ কাৰণে আগবাঢ়ি যায় আৰু এনেকুৱা ধৰণৰ মহৎ কথাবোৰ ৰাইজক বিলায়। ধন্যবাদ। প্ৰিয় দৰ্শক, এয়া আছিল আমাৰ এই অনুষ্ঠান, বিশেষকৈ আঠগাঁও কবৰস্থান। আৰু কবৰস্থান কেতিয়াও শেষ হ'ব নোৱাৰে বা শ্মশান কেতিয়াও আচলতে শেষ নহয়। এয়া এক নতুন যাত্ৰাহে, এয়া আৰম্ভণিয়ে। যিদৰে ভিৰুদাই কৈ গৈছে, মৃত্যু এক শিল্প, আৰু মৃত্যুক কিমান শিল্প হ'ব পাৰে সেই শিল্পখিনি কিন্তু এই আঠগাঁও কবৰস্থানত আহি দেখিবলৈ পাব। ইয়াত ভাস্কৰ্যও দেখিবলৈ পাব, পুৰণি অসমৰ এখন ছবি প্ৰতিফলিত হ'ব। গতিকে আহিব আঠগাঁও কবৰস্থানলৈ, য'ত নিমাত যিসকল আমাক এৰি গৈছে তেওঁলোকে নীৰৱে নিতালে শুই আছে। ক'ৰবাত নহয় ক'ৰবাত মৌনতাৰে আপোনালোকক দি যাব জীৱনৰ ইংগিত। তেতিয়ালৈ চাই থাকিব কাৰেণ্ট আছাম।